नमस्कार दोस्तों गुड मर्निंग হয় এইটো এটা ডাঙৰ সূৰ্যগ্ৰহণ দৰ্শক আমি আপোনালোকক জনাই দিম বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ লাগিবলৈ গৈ আছে কোনদিনা হ'বলৈ গৈ আছে কিমান সময়ত লাগিব ভাৰতত কোনখিনি জাগাৰ পৰা এই সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব 12টা ৰাশিৰ ভিতৰত এই 6টা ৰাশি ভাগ্যশালী হ'বলৈ গৈ আছে এই 6টা ৰাশিৰ এই সূৰ্যগ্ৰহণৰ সূৰ্যগ্ৰহণৰ পাছৰে পৰা জীৱন হলনি হ'বলৈ গৈ আছে আপোনালোকৰ ভাগ্য হলনি হ'বলৈ গৈ আছে কিয়নো মহাদেৱ আপোনালোকৰ ওপৰত বহুতেই পছন্দ হৈ আছে যি ব্যক্তিৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ থাকে এজন ব্যক্তিৰ জীৱনত সকলো ফালৰ পৰাই সুখান্তি আহি পৰে প্ৰিয় দৰ্শক আপোনালোকক হাত জোৰ কৰি কৈছো ভিডিওটো চাই থাকক সকলোবোৰ কথা জানি লওক ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটি সকলোতকৈ আগতে নটিফিকেশন পাবলৈ সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব কেতিয়াও আধৰুৱা কাম নকৰিব তেনেহলে আহকচোন প্ৰিয় দৰ্শক আমি পলম নকৰি ভিডিওটোৰ মাজেৰে গতি কৰো ভাৰতীয় অনুযায়ী এই বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ এই মাহতে লাগিব কাৰণে গৈ আছে আহকচোন গ্ৰহণৰ শুভ সময় আৰু সূতককাল সূৰ্যগ্ৰহণৰ শুভ সময় আৰু সূৰ্যগ্ৰহণ কেতিয়া হ'ব জানিলো আহকচোন হয় প্ৰিয় দৰ্শক বছৰৰ দুটা সূৰ্যগ্ৰহণ থাকে দুটা চন্দ্ৰগ্ৰহণ থাকে এটা সূৰ্যগ্ৰহণ গুচি গ'ল এই বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ হৈছে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হয় এই সূৰ্যগ্ৰহণত ভাৰতত প্ৰভাৱ পৰিবনে নিশ্চয় আপোনাৰ মনত প্ৰশ্ন জাগিছে হয় প্ৰিয় দৰ্শক এই দিনটো হৈছে 26 শাওন বুধবাৰ এই দিনটোত অমাৱস্যাও পৰিছে হেহে প্ৰিয় দৰ্শক এই অমাৱস্যাৰ দিনটোত সূৰ্যগ্ৰহণৰ সময়ছোৱাত এইকেইটা কাম ভুলত নকৰিব নহলে যিটো আশা লৈ আছে ভাগ্য লটাৰী খুলিবলৈ গৈ আছে সকলোবোৰ বাধা হৈ পৰিব পাৰে হয় প্ৰিয় দৰ্শক অমাৱস্যাৰ দিনত কি কৰিব কি নকৰিব এই 12 আগষ্টৰ দিনটোত যেহেতু অমাৱস্যাও পৰিছে সবিশেষ জানক প্ৰিয় দৰ্শক 12 আগষ্ট বছৰৰ অন্তিমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ভাৰতত অদৃশ্য পঞ্জিকাত পোৱা তথ্য অনুসৰি এই সূৰ্যগ্ৰহণ বছৰৰ দ্বিতীয়টো ভাৰতত মনা নাযায় কিন্তু এই গ্ৰহণৰ সময়ছোৱাত এইকেইটা কাম ভুলত নকৰিব যিহেতু এই গ্ৰহণ বহুতেই এটা ডাঙৰ দৃশ্য হ'বলৈ গৈ আছে 180 বছৰৰ পাছত এই বছৰৰ দ্বিতীয়টো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বিশেষ মূল্য আছে কিয়নো এই দিনটোৰে পিছৰে পৰা এই 6টা ৰাশিৰ জীৱনলৈ আহিব সম্পূৰ্ণ পোহৰ কিয়নো এই সূৰ্যগ্ৰহণ নালাগিলেও সূতককালৰ বহুতো মূল্য আছে সূতককাল আৰম্ভণি হ'ব 9 বাজিৰ মৰ্নিং ৰাতিপুৱা 9টা বজাৰ পৰাই সূতককাল আৰম্ভ হ'ব 12 আগষ্টৰ তাৰিখে সূতককালত গৰ্ভৱতী মহিলাই বহুতেই সাৱধান হৈ থাকিব লাগে মা ভন্টি দাদা বাইদেউ আমি সকলোৱে জানো যে আপোনালোকক জনাই দিওঁ তথাপিও যেতিয়া চন্দ্ৰমাই সম্পূৰ্ণৰূপে সূৰ্যটোক ঢাকি দিয়ে যাক তেতিয়া কোৱা হয় পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বলক আৰম্ভণি কৰোঁ ভাগ্যশালী ৰাশিৰ বিষয়ে জানি লওঁ ভিডিঅ'টোত ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব কাৰণ মহাদেৱৰ প্ৰিয় হয় আপোনালোক এই 6টা ৰাশি মহাদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব যাৰ ফলত সকলো ক্ষেত্ৰতে আপোনালোকে জয় লাভ কৰিব পাৰিব জানি লওঁ আহকচোন এই 6টা ৰাশি ভাগ্যৱানশালী ৰাশি ভাগ্যশালীৰ প্ৰথম ৰাশিটোৱে হৈছে মকৰ ৰাশি হয় মকৰ ৰাশি আপোনালোকক আমি জনাই দিওঁ যে ভগৱান মহাদেৱ আপোনাৰ ওপৰত সন্তুষ্ট হৈছে কৃপা আপোনাৰ ওপৰতে থাকিব 12 আগষ্টৰ পাছত আপোনালোকৰ ধনৰ ক্ষেত্ৰত সম্ভাৱনা আছে কিন্তু বাহিৰৰ পৰা ধন পোৱাৰো সুযোগ সুবিধা লাভ কৰিব পাৰে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত যথেষ্ট ইনকামৰ ক্ষেত্ৰত আয় হ'ব যিসকলে চাকৰি কৰিছে তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত পদ উন্নতি হ'ব যিসকলে বাহিৰত গৈ পঢ়িবলৈ বিচাৰে চাকৰি কৰিবলৈ বিচাৰে
তেওঁলোকৰ বাহিৰত চাকৰি আৰু পঢ়িবলৈ সুযোগ সুবিধা লাভ কৰিব। এই ৰাশিৰ লোকসকলৰ আয়ৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। মহাদেৱৰ আশীৰ্বাদত আপোনালোকৰ জীৱনত সকলো দুখ কষ্ট আঁতৰি যাব। দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি। হয়, আপোনালোকে এই মাহত ইনকামৰ ক্ষেত্ৰত জয় লাভ কৰিব পাৰিব। ভগৱানৰ মহাদেৱৰ আশীৰ্বাদত আপোনালোকৰ সকলো ক্ষেত্ৰতে পৰিয়ালৰ ক্ষেত্ৰত জয় লাভ কৰিব পাৰিব। সকলো ক্ষেত্ৰত মানসিক শান্তি পাব। হাত সুখবৰ পাব। আপোনালোকৰ আগতকৈ এই 12 আগষ্টৰ পাছত আৰ্থিক স্থিতি আগতকৈ মজবুত হ'ব। আপোনালোকৰ ৰখি যোৱা কাম সম্পূৰ্ণ হ'ব। সেই লোকসকলে যদি আপোনালোকে পলিটিক্সৰ লগত জড়িত হৈ আছে, ইনকামৰ ক্ষেত্ৰত ইউটিউব ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছে, 12 আগষ্টৰ পাছৰে পৰা আপোনালোকৰ যথেষ্ট ইনকামৰ ক্ষেত্ৰত বৃদ্ধি হ'ব। যদি 60% কৰি আছে, 85% কৰিব পাৰিব। পৰিয়ালৰ পৰা আৰু জীৱনসংগীৰ পৰা যথেষ্ট ছাপৰ্ট অৰিহণা পাব। আপোনালোকৰ শুদ্ধ কৰ্মৰ কাৰণে মাথাটো ঠাণ্ডা ৰাখি কেনে নিজৰ ভৰিত নিজে থিয় হোৱাৰ কাৰণে আপোনালোকক সমাজৰ পৰাও যথেষ্ট মৰম অৰিহণা পাব। ভগৱান শিৱৰ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ ওপৰত আশীৰ্বাদ আছে। আপোনালোকে নিজৰ দমত, নিজৰ শক্তিৰে নিজৰ ছাকচেছৰ জেগাত লৈ যাব পাৰিব। এই ভাগ্যশালী ৰাশিটো হৈছে 3 নম্বৰ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত মহাদেৱৰ যথেষ্ট কৃপা পৰিছে। হয়, কন্যা ৰাশি জাতক জাতিকা পুৰুষ মহিলা, আপুনি যদি কন্যা ৰাশি হয়, নিশ্চয় মন মগজুৰে, ঠাণ্ডা মগজুৰে এই ভিডিঅ'টো উপভোগ কৰক। হয়, কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ প্ৰতিভাৰ জৰিয়তে, জ্ঞান বুদ্ধিৰ জৰিয়তে 12 আগষ্টৰ পাছৰে পৰা জীৱনত আনিব পাৰিব টাৰ্ণিং পইণ্ট। আপোনাৰ সিদ্ধান্তত পৰিয়ালে ছাপৰ্ট কৰিব, কিন্তু হঠাৎ কেতিয়াবা খং উঠি পৰিয়ালৰ মাজত হতাশ বিতাশ হৈ নপৰিব। ঠাণ্ডা মগজুৰে চিন্তা চৰ্চা কৰি লৈ জীৱনটোত আগুৱাই যাওক। চৰকাৰী চাকৰি কৰি আছে, প্ৰাইভেট জব কৰি আছে, তাৰ ক্ষেত্ৰত আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত 20% এটা বাঢ়ি যাব। দেশত যদি আপোনালোকে নতুনকৈ সপোন দেখি আছে কোম্পানীত কাম কৰা বা চৰকাৰী চাকৰি কৰা, তেনেহ'লে সেই সপোন পূৰণ হ'ব। সকলে ব্যৱসায় কৰি আছে, তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট লাভ কৰিব পাৰিব। স্বাস্থ্য আগতকৈ উন্নত হ'ব 20%, কিন্তু হঠাৎ কেতিয়াবা মিঠা মিঠা কথাৰ মাজত খং অভিমানবোৰ আঁতৰাব লাগিব। সন্তানৰ পৰাও সুখবৰ পাব। হয়, কষ্ট থাকিলেও কিন্তু আনন্দও লাভ কৰিব পাৰিব। সদায় এটা দিন একে হৈ নাথাকে। সময়ৰ লগে লগে শৰীৰ পৰিৱৰ্তন, সকলোৰ ক্ষেত্ৰতেই পৰিৱৰ্তন হয়। সেয়েহে যিটো আপোনাৰ আহিবলগীয়া দিনবোৰ আহি আছে, ভাল দিন আহিব। এতিয়া যদি বেয়া দিন চলি আছে, ভাল দিন নিশ্চয় আহিব। সবিশেষ জানক আপোনাৰ ৰাশিৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ প্লেলিষ্ট দি থৈ দিছোঁ, তাতে গৈ চাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মনোযোগ দি কেনে আগবাঢ়িব পাৰিব। বাকীৰ ক্ষেত্ৰত অনুকূল থাকিব। দ্বিতীয়টো 4 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। হয়, অৰ্থৰ ক্ষেত্ৰত আপোনালোকে লাভ কৰিব পাৰিব। সঞ্চয় ধন অলপ উলিয়াই আপোনালোকে নিজৰ ঘৰুৱা কামত লগাবলৈ সক্ষম হ'ব। লগতে ল'ৰা ছোৱালীকো আপোনালোকে নিজৰ ইনকামৰ কষ্টৰ পইচাৰে কিছু ক্ষেত্ৰত সহায় সহযোগিতা কৰিব পাৰিব। হয়, সময় সদায় একে হৈ নাথাকে। আজি যিটো সময় চলি আছে, অহাকালিলৈ আপোনালোকৰ সলনি হ'ব, কাৰণ আপুনি ভাগ্যৱান, বহুত শক্তিশালী হয় আৰু আৰ্থিক ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব। যিসকলে নিজৰ ব্যৱসায় কৰি আছে, ব্যৱসায় কৰি আছে, ইঞ্জিনিয়াৰৰ লগত জড়িত হৈ টেকন'লজিৰ কাম কৰি আছে, গেলামাল দোকান দি আছে, তেওঁলোকৰ ক্ষেত্ৰত অনুকূল থাকিব। কিন্তু যিসকলে ঘৰুৱাৰ ক্ষেত্ৰত, বিবাহ বাৰুৰ ক্ষেত্ৰত এটা সংসাৰিক লাভ সুখৰ নহয়, তেওঁলোকে কিন্তু ধৈৰ্য ধৰি আছে, ধৈৰ্য ধৰিবই লাগিব। কিছুমান ক্ষেত্ৰত টাৰ্ণিং পইণ্ট আহিব, কিন্তু আগতে নিজক চেঞ্জ কৰিব লাগিব। যেতিয়ালৈ আপোনালোকে নিজক চেঞ্জ কৰিব নোৱাৰিব, আন মানুহে আপোনাৰ কথাক ভেলু নিদিয়ে। সেয়েহে নিজৰ ব্ৰেণ্ড ভেলু বনাওক,
তাৰপাছত অট'মেটিক আপোনাৰ কথা সকলোৱে মানিব এইখন সমাজে তেনেকুৱা আপুনি ভাল নহ'লে দুনিয়াখনৰ মানুহে কোনেও আপোনাক পাত্তা নিদিয়ে ভাল নাপায় সেইকাৰণে আপুনি ভাল কিন্তু পইচা 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 সকলোতে চাই পইচা হেহে সিংহ ৰাশিৰ জাতক জাতিকাসকলে হঠাৎ কেতিয়াবা খংবোৰ আহিলে কণ্ট্ৰোল কৰিব পাৰিব লাগিব ধৈৰ্য ধৰিব পাৰিব লাগিব তেতিয়াহে আপুনি শুভ কৰ্মৰ জৰিয়তে সফলতা সাকসেসফুল হ'ব নিশ্চয় পাৰিব ভাগ্যৰ মুঠি আপোনাৰ হাতৰ মুঠিত আছে হেহে যেটো কৰ্ম কৰি আছে তাৰ জৰিয়তে সাকসেসফুল হ'বলৈ কেতিয়াবা হঠাৎ খংবোৰ ইগনৰ কৰিবলৈ চেষ্টা কৰক আৰু ইগোবোৰ কমাই দিবলৈ একেবাৰে চেষ্টা কৰক সকলো মানুহৰ মাজতে কম বেছি পৰিমাণে ইগো দেখিবলৈ পোৱা যায় হেহে এই ইগোটো আমি কম বেছি পৰিমাণে হলনি কৰিব লাগিব কাৰণ আপোনাৰ বিষয়ে কোনোবাই কি কৈ আছে তাত থবৰা আপুনি হলাব নোৱাৰে আপোনাৰ নিজৰ থবৰাটো নিজে চেঞ্জ কৰি হলনি হ'ব লাগিব আপোনাৰ লাইফষ্টাইল সংকল্প লওক আপুনি কৰিব পাৰিব মই আপোনাক বিলিভ কৰোঁ প্ৰিয় দৰ্শক বাকিৰ ক্ষেত্ৰত অনুকূল থাকিব 5 নম্বৰ ভাগ্যশালী ৰাশিটো হৈছে হয় কুম্ভ ৰাশি প্ৰতিভাৰ জৰিয়তে নিজৰ কৰ্মৰ জৰিয়তে পৰিয়ালৰ পৰা আদৰ মৰম চেনে পাব কিন্তু যিসকলে বিবাহিত আছে তেওঁলোকৰ ক্ষেত্ৰত অলপমান ৰাহুৰ কেতুৰ ক্ষেত্ৰত তালমিল নাহিব পাৰে কিছুমান মাকৰ লগত খেলিমেলি হ'ব পাৰে কিছুমান বয়ফ্ৰেণ্ডৰ লগত খেলিমেলি হ'ব পাৰে কিছুমানৰ হাজবেণ্ডৰ লগত খেলিমেলি হ'ব পাৰে সকলোৰ ক্ষেত্ৰতে আপোনালোকে সহায় সহযোগিতা পাব 12 আগষ্টৰ পাছৰে পৰা মহাদেৱৰ কৃপা আপোনাৰ মাজত নিশ্চয় অৱগত হ'ব হেহে প্ৰিয় দৰ্শক আপুনি যদি কুম্ভ ৰাশি জাতক জাতিকা হয় নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাই দিবলৈ একেবাৰে নাপাহৰিব কিয়নো আপুনি লাভ কৰিবলৈ গৈ আছে নিজৰ লাইফ মাৰ্টনাৰৰ পৰা সুখ শান্তি কাৰণ সদায় দুখে হৈ নাথাকে সুখ আহিব প্ৰিয় দৰ্শক আৰ্থিক ক্ষেত্ৰত যথেষ্ট লাভৱান হ'বলৈ গৈ আছে মহাদেৱৰ কৃপা আপোনাৰ ওচৰত থাকিব কাৰণ আপুনি ভক্তিৰ লগত ধৰ্মৰ লগত বহুতো মিলি থাকে মহাদেৱ আপোনাৰ কাৰণে সন্তুষ্ট হৈছে মহাদেৱ আপোনাৰ ওচৰত সন্তুষ্ট হৈছে কাৰণ আপোনালোক মহাদেৱৰ অত্যন্ত প্ৰিয় হয় হেহে বিশ্বাস ৰাখক আৰু আগুৱাই যাওক ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব একেবাৰে নাপাহৰিব অন্তিমটো ৰাশি হৈছে ধনু ৰাশি হয় ধনু ৰাশিৰ ওপৰত মহাদেৱৰ অত্যন্ত শুভ সংকেত আহিবলৈ গৈ আছে কিন্তু নিজৰ লাইফ পাৰ্টনাৰৰ ওয়াইফৰ বা হাজবেণ্ডৰ মাজত কিছুমান তৰ্ক বিতৰ্কৰ ক্ষেত্ৰত আপোনাৰ আপোনাৰ ভাগ্য পাল্টি যাব পাৰে হেহে যিকোনো কথা বতৰা কৰিলে অলপ কন্ট্ৰোল কৰি সমাজৰ মানুহৰ লগত ফ্যামিলি মানুহৰ লগত কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব লাগিব কাৰণ আপোনাৰ কথা কেতিয়াবা খঙত কেতিয়াবা মুখৰ পৰা কি ওলাই যায় আপুনি নিশ্চয় ক'ব নোৱাৰে তেনে কৰিলে আপুনি যিমান মহাদেৱক মানক ভগৱানক মানক তেনে হলে আপোনাৰ ওপৰত সন্তুষ্ট নহয় হেহে মানুহ আমি একে কোনোবা ধনী কোনোবা দুখীয়া হেতু নহয় মানুহৰ মন একে সকলোকে ভগৱানে ভৰি দিছে হাত দিছে মন দিছে সকলোৱে কৰি খাব পাৰে হেহে মানুহ কেতিয়াও সৰু ডাঙৰ নহয় সৰুৰ পৰাও শিকে ডাঙৰৰ পৰাও শিকে কোনোবাই আপোনাক যদি শিকাইছে মন দি শুনক তাৰ লগত তৰ্ক বিতৰ্ক একেবাৰে নকৰিব প্ৰিয় দৰ্শক আৰ্থিকৰ ক্ষেত্ৰত যথেষ্ট লাভৱান হ'ব কিন্তু খংবোৰ কন্ট্ৰোল কৰিব লাগিব আপোনালোকৰ ওয়াইফৰ লগত হাজবেণ্ডৰ লগত এটা ভাল মেটচিং বজাই ৰাখিব কিন্তু দ্বিতীয়টো স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব লাগিব নিজৰ ল'ৰা ছোৱালীক খঙেৰে নহয় মৰমৰে খেলা যোগাৰ বস্তু দি কেনে হওক বা নিজৰ কমিউনিকেশ্যন স্কিলটো বজাই ৰাখি কেনে হাদক মেহনত কৰিলে নহব স্মাৰ্টক কৰি কেনে নিজৰ সন্তানটোৰ লগত মৰম চেনেৰে কথা বতৰাৰে আগবঢ়াই লৈ যাওক কাৰণ আপোনাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক আপুনি যেনেকুৱা ধৰণৰ বিহেভিয়াৰ কৰে তেনেকুৱা ধৰণে আপোনাৰ ল'ৰাটোৱে সন্তানটোৱে বিহেভিয়াৰ কৰিব হেহে প্ৰিয় দৰ্শক আপুনি যেনে মা তেনেহলে মাকৰ নিচিনাই নিজৰ সন্তানটো হয় প্ৰিয় দৰ্শক বাকিৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব বাকি শুদ্ধ কৰ্ম কৰি যায় আছে কৰি যাওক নিশ্চয় মহাদেৱৰ আশীৰ্বাদ আপোনাৰ ওচৰত থাকিব এই 12 আগষ্টৰ পাছত ধনৰ ক্ষেত্ৰত ইনকামৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত অনুকূল দেখিবলৈ পাব প্ৰিয় দৰ্শক এই 6টা ৰাশিয়ে আছিল ভিডিওটো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব পুনৰ নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ